যতে মই যাওঁ তাতে আমাৰ আৰক্ষীত আবেদন কৰা লৰা ছোৱালী সকলে মোক সুধি থাকে যে দাদা মামা পুলিচৰ ফিজিক্যাল ইন্টাৰভিউ কেতিয়াৰ পৰা আৰম্ভ হ'ব। আমি অসম পুলিচত 6434টা পোষ্টৰ বাবে আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ আৰু আজি আমি সিদ্ধান্ত ললো যে অহা 3 অক্টোবৰৰ পৰা পুলিচৰ ফিজিক্যাল টেষ্টসমূহ আৰম্ভ হ'ব। এডিআৰইৰ পৰীক্ষাসমূহ কেতিয়াও অনুষ্ঠিত হ'ব সেই বিষয়েও মোক প্ৰশ্ন কৰে। আজি আমি সেই বিষয়েও এখন বৈঠক কৰিছিলোঁ। এডিআৰইৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন যাক আমি চমুকৈ এডিআৰই বুলি কওঁ, এডিআৰইৰ গ্ৰেড 3 পোষ্টসমূহৰ পৰীক্ষা 15, 22 আৰু 29 ছেপ্টেম্বৰত। নমস্কাৰ, গুড মৰ্নিং। মই পলাশ, আপোনালোকে চাই আছে পলাশ আছাম। আৰু যিসকলে অপেক্ষা কৰি আছিলে গ্ৰেড 3 গ্ৰেড 4 এক্সাম কেতিয়া হ'ব আৰু লগতে SI APR কামাণ্ডো ABUB PSC কেতিয়া হ'ব, ইণ্টাৰভিউ কেতিয়া হ'ব, এডমিট কেতিয়া হ'ব আৰু তোমালোকৰ এডমিট আহিব ছেপ্টেম্বৰ মাহত। আৰু প্ৰথমে তোমালোকৰ গ্ৰেড 3 গ্ৰেড 4 যিবিলাক তৃতীয় আৰু চতুৰ্থ তেওঁলোকৰ পৰীক্ষা হ'ব। তোমালোকে পঢ়ি থাকা আৰু লগতে তাৰ পিছতে অক্টোবৰ 3 তাৰিখৰ পৰা হ'ব অসম পুলিচ ABUB কামাণ্ডো SI APR তেওঁলোকৰ PST মানে ৰানিং মানে ফিজিকেল টেষ্ট আৰম্ভ হ'ব। প্ৰথমে গ্ৰেড 3 গ্ৰেড 4 এক্সাম হ'ব। তোমালোকে পঢ়ি থাকা আৰু লগতে তাৰপিছতে অসম পুলিচৰ PST হৈ যাব, তাৰপিছত আৰু এক্সাম হ'ব। আৰু এই মানে যোৱাকালি DGP ছাৰ আৰু CM ছাৰে এখন বৈঠক বহিছিলে আৰু তাতে ঘোষণা কৰিলে যিহেতু 2024 চনতে শেষ কৰিব লাগিব, সেয়েহে ছেপ্টেম্বৰৰ পৰা সকলোখিনি কাম আৰম্ভ কৰিবলৈ আহ্বান জনালে CM ছাৰে। আৰু তোমালোকক আপডেটটো দি বহুত ভাল লাগিলে, কাৰণ সকলোৱে অপেক্ষা কৰি আছিলে আৰু লগতে কমেণ্ট কৰি থাকে যে এডমিট কেতিয়া দিব, ইণ্টাৰভিউ কেতিয়া হ'ব। আৰু সকলোৱে গম পাইছে ছেপ্টেম্বৰত হ'ব গ্ৰেড 3 গ্ৰেড 4 এক্সাম আৰু লগতে অক্টোবৰ 3 তাৰিখৰ পৰা 3 অক্টোবৰৰ পৰা তোমালোকৰ PST আৰম্ভ হৈ যাব।